নমস্কাৰ, মই আজি আপোনালোকক ভাৰতীয় ক্ৰিকেটৰ এটা ষ্টাৰৰ বিষয়ে ক'বলৈ লৈছোঁ। ৰিয়ান পৰাগ নামেই যাৰ পৰিচয়, তেওঁ এজন আমাৰ নৱ ভাৰতীয় ক্ৰিকেটাৰ। অতি কম বয়সীয়া আৰু ভাৰতীয় ক্ৰিকেট দলৰ 15জনীয়া তালিকাত স্থান লাভ কৰা অসম আৰু উত্তৰ পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ। আহকচোন আমি আজি অসমীয়া ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিগত তথা ক্ৰীড়া জীৱনৰ কিছু চমু তথ্য বিচাৰি চাওঁ। ৰিয়ান পৰাগ দাস, যাৰ আচল নাম, তেওঁৰ জন্ম হয় 2001 চনৰ 10 নৱেম্বৰ তাৰিখে অসমৰ গুৱাহাটী চহৰত। তেওঁৰ পিতৃ পৰাগ দাস আৰু মাতৃৰ নাম মিঠু বৰুৱা। পিতৃ পৰাগ দাস এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ আছিল। তেওঁ অসম ৰেলৱে আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল। ৰিয়ানৰ পিতৃয়ে ৰঞ্জী ট্ৰফীত বিহাৰৰ হৈ খেলা MS ধোনীৰ বিৰুদ্ধেও খেলিছিল। এইফালে ৰিয়ানৰ মাতৃ মিঠু বৰুৱা এজনী প্ৰাক্তন সাঁতোৰবিদ আছিল। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাব গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি 50 মিটাৰ ফ্ৰী ষ্টাইলৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ৰিয়ানৰ জন্মত যেন পিতৃ মাতৃ অতি সুখী আছিল। মাতৃয়ে পোনপ্ৰথমেই 16 মাহতেই ৰিয়ানৰ গাত খেলুৱৈসুলভ গুণ আছে বুলি অনুমান কৰিব পাৰিছিল। অতি মৰম লগা ৰিয়ানৰ সেই সময়ৰ ফটোসমূহ চালে আপোনাৰো যেন ৰিয়ানৰ প্ৰতি এক মৰম জাগি উঠিব। এখোজ দুখোজকৈ ৰিয়ান ডাঙৰ হৈ আহিল। ৰিয়ানৰ পিতৃয়েও লক্ষ্য কৰিলে যে তেওঁৰ পুত্ৰৰ খেলৰ প্ৰতি এক বিশেষ ৰাপ আছে। ৰিয়ানৰ হাতত সততে ক্ৰিকেটৰ বেট আৰু বল দেখা গৈছিল। পিতৃ নিজেই যিহেতু এজন বিশিষ্ট ক্ৰিকেট খেলুৱৈ, গতিকে পুত্ৰ ৰিয়ানকো কিছু সময় দি ক্ৰিকেটৰ ধেমেলীয়া খেল খেলি আনন্দ কৰিছিল। এনেকৈ তেওঁৰ গতি তীব্ৰ হ'বলৈ ল'লে। লাহে লাহে ৰিয়ানৰ স্কুলীয়া জীৱন আৰম্ভ হয়। তেওঁ গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হয় আৰু প্ৰতিষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ পৰা BA বা স্নাতক উত্তীৰ্ণ হয়। 8 বছৰ বয়সতেই ক্লাছ 3ত পঢ়ি থকা সময়টোতেই অল ইণ্ডিয়া স্কুল টুৰ্ণামেণ্ট খেলিব গৈছিল মুম্বাইত। দিছপুৰ পেৰেড গ্ৰাউণ্ডত ট্ৰায়েল হোৱাৰ পিছত তেওঁ টীমত চিলেকশ্যন পায়। এনেকৈ তেওঁৰ জাৰ্ণিটো ষ্টাৰ্ট হয়। সেই সময়তেই তেওঁৰ বেটিং শৈলী দেখি সকলো আকৰ্ষিত হৈছিল। সন্দীপ পাটিল 1993 চনৰ টীম ইণ্ডিয়াৰ বিশ্বকাপ বিজয়ী খেলুৱৈ আছিল। তেওঁ সেই সময়ত BCCIৰ দ্বাৰা গোটেই ভাৰতবৰ্ষৰ পৰা 13জন সৰু ল'ৰাৰ ক্ৰিকেট টীমৰ স্পট চিলেকশ্যনৰ বাবে আহি ৰিয়ানক প্ৰেক্টিছত দেখি চিলেক্ট কৰিছিল। এনেকৈ তেওঁৰ ক্ৰিকেটৰ জীৱন আৰম্ভ হয়। ৰিয়ানে আণ্ডাৰ-13 উমানন্দ টুৰ্ণামেণ্টতো সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। এজন 14 বছৰীয়া যুৱক হিচাপে যিয়ে সহতীয়া বেটছমেন আৰু লেগ ব্ৰেক বলিং শৈলীৰে জনপ্ৰিয় হৈছিল, সেইজন ক্ৰিকেটাৰ ৰিয়ান পৰাগ ভাৰতৰ সৰ্বকনিষ্ঠ প্ৰথম শ্ৰেণীৰ নৱাগত হয়। কিন্তু অসমৰ নিৰ্বাচকসকল ৰাজ্যৰ তদানীন্তন প্ৰশিক্ষক সনত কুমাৰৰ সৈতে একমত নাছিল। 2017 চনত ৰিয়ানে 2016-17 বৰ্ষৰ আন্তঃৰাজ্যিক T20 টুৰ্ণামেণ্টত অসমৰ হৈ T20ত আত্মপ্ৰকাশ কৰে। 2017 চনৰ 29 অক্টোবৰত তেওঁক 2017 চনৰ ACC অনূৰ্ধ্ব-19 এছিয়া কাপৰ বাবে ভাৰতৰ দলত স্থান দিয়া হয়। 2017-18 বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৰিয়ানে অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে। 2017 চনতে তেওঁ ইংলেণ্ডত 2খন যুৱ টেষ্টৰ বাবে ভাৰতৰ অনূৰ্ধ্ব-19 দলৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ পৃথ্বী শ্ব'ৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ইংলেণ্ডত 2খন যুৱ টেষ্ট সমাপ্ত কৰে। প্ৰথমখন খেলত তেওঁৰ দ্বৈত অৰ্ধশতক। তেওঁ 33 বলত কৰা অৰ্ধশতকটো বিৰাট কোহলীৰ পিছতে দ্বিতীয়টো দ্ৰুততম অৰ্ধশতক। দুয়োটা অৰ্ধশতকে ভাৰতক চেষ্টাৰফিল্ডত 334 ৰানৰ বিজয় লাভৰ পথ প্ৰশস্ত কৰে। দ্বিতীয়খন টেষ্টত তেওঁ এটা অৰ্ধশতক অৰ্জন কৰে। শুভমনৰ লগত
তেওঁ চতুৰ্থ উইকেটত 131 ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে আৰু টেষ্ট ছিৰিজখন ভাৰতক 2-0 জয়লাভ কৰাত সহায় কৰে। ইয়াৰ পূৰ্বে 2016-17 চনৰ কোচবিহাৰ ট্ৰফীত ৰিয়ান পৰাগ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল। ভাৰতীয় অনূৰ্ধ্ব-19ৰ চাৰিদিনীয়া টুৰ্ণামেণ্টত ৰিয়ানে 14টা ইনিংছত 642 ৰান কৰে আৰু 202 ৰানৰ নট আউটত সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলে। ৰিয়ানক ভাৰতৰ 19 বছৰ অনূৰ্ধ্ব চেলেঞ্জাৰ ট্ৰফী 2017ৰ বাবে ইণ্ডিয়া এ দলত নিৰ্বাচিত কৰা হয়। ৰিয়ান সেইখন প্ৰতিযোগিতাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। 2018 চনত 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে তেওঁ 2017 চনৰ ডিচেম্বৰ মাহত ভাৰতীয় দলত স্থান লাভ কৰে। ভাৰতৰ 19 বছৰ অনূৰ্ধ্ব প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ মতে ৰিয়ান সেই সময়ত অসাধাৰণ ফৰ্মত আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ আঘাতপ্ৰাপ্ত হ'ল। আঙুলিৰ আঘাতৰ বাবে পৰাগে প্ৰতিযোগিতাখনত অংশ লোৱা নাছিল। কেৱল জিম্বাবুৱেৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেলৰ বাবেহে তেওঁ একাদশত স্থান লাভ কৰিছিল। প্ৰস্তুতি খেলত তেওঁ আঙুলিৰ আঘাত পাইছিল বাবে প্ৰতিযোগিতাৰ পিছফালেহে অংশগ্ৰহণ কৰিছিল। অৱশ্যে বাওঁহাতত পোৱা আঙুলিৰ আঘাতৰ বাবে তেওঁ সাৱলীলভাৱে বেটিং কৰিব নোৱাৰিলে। সেই সময়তে তেওঁ নিজৰ আনবোৰ দক্ষতাৰ ওপৰত কাম কৰিলে আৰু অফ স্পিনাৰ হিচাপে বিকশিত হ'ল। 2018-19 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত অসমৰ হৈ তেওঁ 7খন খেল খেলি 248 ৰান সংগ্ৰহ কৰিছিল। 2018 চনৰ ডিচেম্বৰ মাহত 2019 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে খেলুৱৈ নিলামত ৰাজস্থান ৰয়েলছে তেওঁৰ ভিত্তিমূল্য 20 লাখ টকাত ক্ৰয় কৰে। 2019 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত অৰ্ধশতক অৰ্জনকাৰী সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। 17 বছৰৰ 175 দিন বয়সত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। পূৰ্বৰ 18 বছৰ 169 দিনৰ অভিলেখ ভংগ কৰে, যিটো অভিলেখৰ অধিকাৰী আছিল সঞ্জু ছেমছন আৰু পৃথ্বী শ্ব। 2022 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বৃহৎ নিলামৰ লগতে ৰাজস্থানে তেওঁক মুকলি কৰি দিছিল। 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাজস্থান ৰয়েলছে তেওঁক পুনৰ নিলামযোগে ক্ৰয় কৰে। 2022 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত তেওঁ 17টা কেচ ধৰিছিল। এয়া প্ৰতিযোগিতাখনত যিকোনো ভাৰতীয় ফিল্ডাৰ আৰু নন-উইকেট কিপাৰৰ দ্বাৰা সৰ্বাধিক কেচ। ইয়াৰ পিছত ৰিয়ানে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে 56 ৰানৰ এক নট আউট ইনিংছ খেলে। 2022-23 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত তেওঁ অসমৰ পক্ষৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল আৰু সামগ্ৰিকভাৱে তেওঁ ছিজনৰ পঞ্চম সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল। ৰিয়ানে 3টা শতক আৰু এটা অৰ্ধশতকৰ সৈতে 69 ৰানৰ গড়ত 552 ৰান সংগ্ৰহ কৰিছিল। তেওঁ লেগ ব্ৰেক বলিঙৰ জৰিয়তে ছিজনত 10টা উইকেটও দখল কৰিছিল। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰৰ 351 ৰান অনুসৰণ কৰি ৰিয়ানে 116টা বলত 176 ৰান কৰিছিল। কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ এই ইনিংছটোত ৰিয়ানে 12টা 6 আৰু সমসংখ্যক 4 কোবায়। হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ 2022-23 বৰ্ষৰ ৰঞ্জী ট্ৰফী টুৰ্ণামেণ্টৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ৰিয়ানে দ্বিতীয় ইনিংছত 28টা বলত 78 ৰান কৰাৰ লগতে লেগ ব্ৰেক বলিঙৰ দ্বাৰা 8টা উইকেট লয়। ইয়াৰ জৰিয়তে তেওঁ দলটোক 18 ৰানত জয়ী হোৱাত সহায় কৰে। 2023 চনৰ দেওধৰ ট্ৰফীত তেওঁ প্লেয়াৰ অৱ দ্য ছিৰিজ সন্মান লাভ কৰে। প্ৰতিযোগিতাখনৰ তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল। ইয়াৰ লগতে তেওঁ সৰ্বাধিক সংখ্যক 6 কোবাইছিল আৰু তৃতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী আছিল। তেওঁ প্ৰতিযোগিতাখনক 88.50ৰ বেটিং গড়ত মুঠ 354 ৰান সংগ্ৰহ কৰিছিল আৰু 19.09ৰ বলিং গড়ত 11টা উইকেট দখল কৰিছিল। ৰিয়ান পৰাগে উত্তৰ মণ্ডলৰ 2010 চনৰ বিৰুদ্ধে পশ্চিম মণ্ডলৰ হৈ ইউছুফ পাঠানৰ 9টা 6ৰ অভিলেখ অতিক্ৰম কৰে আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে 11টা 6 মাৰে। ইয়াৰ জৰিয়তে তেওঁ প্ৰতিযোগিতাখনৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক 6 মাৰিছিল। পৰাগে পশ্চিম মণ্ডল আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। ফাইনেল খেলত তেওঁ দক্ষিণ মণ্ডলৰ বিৰুদ্ধে পূব মণ্ডলৰ হৈ 65 বলত 95 ৰান সংগ্ৰহ কৰে, যেতিয়া তেওঁৰ দলটোৱে 329 ৰানৰ লক্ষ্য অনুসৰণ কৰি আছিল। ৰিয়ান পৰাগে বেট ধৰিবলৈ অহাৰ সময়ত তেওঁৰ দল পূব মণ্ডলে 4 উইকেটৰ বিনিময়ত 72 ৰানহে সংগ্ৰহ কৰিছিল। তাৰ পিছত তেওঁ 2023-24 বৰ্ষৰ ছৈয়দ মুস্তাক আলী ট্ৰফীত 510 ৰান সংগ্ৰহ কৰে।
ইয়াৰ লগতে ৰিয়ানে সৰ্বাধিক সংখ্যক 40টা 6 কোবায়। তেওঁ ভাৰতীয় ঘৰুৱা ক্ৰিকেটত একেৰাহে দ্বিতীয়খন টুৰ্ণামেণ্টত ৰান সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ 85ৰ বেটিং গড় আৰু 182.79 ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰাৰ লগতে টি-20 ক্ৰিকেটত একেৰাহে 7টা অৰ্ধশতক অৰ্জনকাৰী এই অভিলেখৰ গৰাকী হোৱা প্ৰথমজন ক্ৰিকেটাৰ হৈ পৰে। তেওঁ প্ৰতিযোগিতাখনত 11টা উইকেট দখল কৰিছিল। একেটা ছিজনতে ৰিয়ান পৰাগে ছত্তীশগড় আৰু কেৰালাৰ বিৰুদ্ধে একেৰাহে প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰে। তেওঁ 2023-24 বৰ্ষৰ ৰঞ্জী ট্ৰফীত 6টা ইনিংছত 75.60ৰ বেটিং গড় আৰু 113.85 ষ্ট্ৰাইক ৰেটত মুঠ 378 ৰান সংগ্ৰহ কৰে। ইয়াৰ লগতে পুনৰ এলিট শ্ৰেণীত তেওঁ সৰ্বাধিক সংখ্যক 20টা 6 কোবায়। মাত্ৰ 56টা বলতে তেওঁ ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতকটো কোবায়। তেওঁ ৰায়পুৰত ছত্তীশগড়ৰ বিৰুদ্ধে সেই খেলখনত অসমৰ হৈ খেলি 155 ৰান কৰিছিল। আনুষ্ঠানিকভাৱে ঋষভ পন্তে ৰঞ্জী ট্ৰফীৰ 2016 সংস্কৰণত ঝাৰখণ্ডৰ বিৰুদ্ধে 48টা বলত ৰঞ্জী ট্ৰফীৰ দ্ৰুততম শতকটো অৰ্জন কৰিছিল। আনুষ্ঠানিকভাৱে শক্তি সিঙে হাৰিয়ানাৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ 42টা বলত দ্ৰুততম শতক অৰ্জন কৰিছে। কিন্তু সেই সময়ছোৱাত কোনো অফিচিয়েল স্ক'ৰ নাছিল আৰু দলৰ সদস্যসকলে স্ক'ৰিং কৰিছিল। ৰিয়ানক 2023 চনৰ ACC ইমাৰ্জিং টিমছ এছিয়া কাপত ভাৰত এ ক্ৰিকেট দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁ পাকিস্তান এৰ বিৰুদ্ধে ফাইনেলত খেলিছিল আৰু একেৰাহে 2টা বলত 2টা মিডল অৰ্ডাৰৰ উইকেট দখল কৰিছিল। ৰিয়ান পৰাগে 2024 চনৰ জুন মাহৰ 24 তাৰিখে ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ 15জনীয়া তালিকাত স্থান লাভ কৰে। ইয়াৰ ফলত 2024 চনৰ 6 জুলাইৰ পৰা জিম্বাবুৱেত হোৱা দ্বিপাক্ষিক টি-20ৰ 5খনীয়া ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিবলৈ তেওঁ সুযোগ লাভ কৰে। উক্ত স্থান লাভৰ জৰিয়তে ৰিয়ান পৰাগ এনে কৃতিত্ব অৰ্জন কৰা অসম আৰু উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ আৰু উত্তৰ-পূবৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে বিবেচিত হয়। ইয়াৰ পূৰ্বে উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছিল। জিম্বাবুৱেৰ বিৰুদ্ধে হোৱা টি-20 শৃংখলাৰ পিছতে শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষিত হোৱা এদিনীয়া আৰু টি-20 শৃংখলাত স্থান লাভ কৰিছিল ক্ৰিকেটাৰজনে। তাৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা 3খনীয়া মেচৰ অন্তিমখন এদিনীয়াত অভিষেক ঘটায় ৰিয়ান পৰাগে। সেই অভিষেক মেচখনত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল খেলুৱৈজনে। ৰিয়ানে মেচখনত 9 অভাৰ বলিং কৰাৰ সুযোগ পায়। 9 অভাৰতে 54 ৰান সংগ্ৰহ কৰি দলৰ হৈ মেচখনত সৰ্বাধিক 3টা উইকেট দখল কৰে। মাৰমুখী বেটিঙেৰে দলক বৃহৎ স্ক'ৰৰ দিশে লৈ যোৱা শ্ৰীলংকাৰ বেটছমেন আবিস্কা ফাৰ্নাণ্ডোক ব্যক্তিগত 96 ৰানত পেভিলিয়নলৈ বাট দেখুৱাই দিয়া ৰিয়ানে বেটিং আক্ৰমণেৰে ভাৰতৰ আন অভিজ্ঞ বলাৰসকলক ব্যতিব্যস্ত কৰি তোলা ফাৰ্নাণ্ডোৰ উইকেট দখল কৰি ৰিয়ানে অভিষেক মেচতেই নিজৰ প্ৰতিভা তথা দক্ষতাৰ উমান দিছে। ইয়াৰ পিছতেই 37.6 নম্বৰ অভাৰটোত শ্ৰীলংকাৰ অধিনায়ক চাৰিত আছালাংকক ব্যক্তিগত 10 ৰানত LBW কৰি পেভিলিয়নলৈ বাট দেখুৱায় ৰিয়ান পৰাগে। আনহাতে দলটোৰ আন এজন বেটছমেন দুনিথ বোৱালালাগেক 43.3 অভাৰত বেটছমেনজনৰ ব্যক্তিগত 2 ৰানত বোল্ড কৰি মেচখনত নিজৰ তৃতীয়টো উইকেট দখল কৰে ৰিয়ানে। উল্লেখযোগ্য যে আজিৰ উক্ত মেচখনত ভাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটোৱা ৰিয়ান পৰাগে প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পৰা কেপ গ্ৰহণ কৰে। ৰিয়ানৰ এই সাফল্যৰ বাবে সতীৰ্থৰ লগতে অনুৰাগীসকলে অভিনন্দন জনাইছে। এইখিনিতে এটা কথা কওঁ, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ৰিয়ান পৰাগ নিয়োজিত হৈ আছে। লগতে 2024 চনৰ 1 জুলাইত আন্তৰ্জাতিক ক্ৰীড়া সামগ্ৰীৰ কোম্পানী পিউমা ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপেও তেওঁ নিযুক্ত হৈছে। আশা কৰোঁ অসমৰ গৌৰৱ ভাৰতীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগে আগন্তুক দিনবোৰত সুন্দৰ খেল প্ৰদৰ্শন কৰি অসম তথা ভাৰতৰ ক্ৰীড়াৰ ইতিহাসত সোণালী আখৰেৰে বিশ্বজয়ৰ গাথা লিপিবদ্ধ কৰি ৰাখিব। মহান ক্ৰিকেটাৰগৰাকীৰ এইখিনি কথাই আপোনালোকক উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।